হয় সমুদ্ৰসকলক স্বাগতম জনাইছো আৰু দিবলৈ লৈছে এক ব্ৰেকিং নিউজ। আজি পুৱাই সংঘটিত হৈছে এক অঘটনা। গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ নিচেই কাষত মানাছ হাজংপাৰাত আজি পুৱাৰ ভাগত দেখা গৈছে যে এজন ৬০ বছৰীয়া বৃদ্ধ আচলতে সন্ধানহীন হৈ আছে। এয়া দেখিছে মানাছ হাজংপাৰাৰ মাজেদি আচলতে এনেকৈ এটা নলা ওলাই গৈছে আৰু এই নলাত কিছু সময় আগত দেখা গৈছে এজন বৃদ্ধ ৬০ বছৰীয়া এজন বৃদ্ধ পানীত ডুবি আচলতে সন্ধানহীন হৈ আছে। SDF বাহিনীক যদিও খবৰ দিয়া হৈছে এতিয়ালৈকে আহি উপস্থিত হোৱা নাই আৰু স্থানীয় লোকে আচলতে অব্যাহত ৰাখিছে আচলতে যি সন্ধান অব্যাহত ৰাখিছে। ইয়াত দেখিছে হাজাৰ হাজাৰ লোক আহি উপস্থিত হৈছে। পৰিয়ালৰ লোক আচলতে অসুস্থ হৈ আছে, কান্দনত ভাগি পৰিছে। ইয়াত দেখিছে পৰিয়ালৰ লোক। হয়, আজি পুৱাৰ ভাগত লোকজন আচলতে গৰুৰ ঘাঁহ কাটিবলৈ আহিছিল বুলি প্ৰকাশ কৰিছে যে লোকজন গৰুৰ ঘাঁহ কাটিবলৈ আহিছিল আৰু ঘাঁহ কাটিবলৈ আহি আচলতে সন্ধানহীন হৈ আছে। মই পোনপটীয়াকৈ থ্ৰী আপ নিউজৰ সমূহ দৰ্শকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া দেখিছে উদ্ধাৰ কাৰ্যসূচী অব্যাহত ৰাখিছে। লোকজনৰ নাম আব্দুল বাৰেক বুলি জানিব পৰা গৈছে আৰু বয়স ৬০ বছৰ হ'ব। আৰু আব্দুল বাৰেক নামৰ লোকজন পুৱাৰ ভাগতে দেখা গৈছিল আচলতে গৰু ঘাঁহ কাটিবলৈ এই যি নলা আছে নলাটো পাৰ হ'বলৈ যাওঁতে আচলতে অঘটনাটো ঘটিল। পানীত পৰি সন্ধানহীন হৈ আছে আৰু এতিয়ালৈকে তেওঁক আচলতে বিচাৰি পোৱা নাই। যদিও SDF বাহিনীক খবৰ দিয়া হৈছে এতিয়ালৈকে আহি উপস্থিত হোৱা নাই। স্থানীয় লোকে আচলতে উদ্ধাৰ কাৰ্যসূচী অব্যাহত ৰাখিছে। স্থানীয় প্ৰশাসন আহি উপস্থিত হৈছে। লোকে আচলতে লোকাৰণ্য হৈ পৰিছে। চাৰিওফালে হাজাৰ হাজাৰ লোক আহি উপস্থিত হৈছে। যিহেতু দিনৰ ভাগতে এনেকুৱা এটা ঘটনা সংঘটিত হৈছে মানাছ হাজংপাৰাত। উদ্ধাৰ কাৰ্যসূচী অব্যাহত আছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সুসূত্ৰ পোৱা নাই। হয়, দেখিছে অব্যাহত ৰাখিছে স্থানীয় লোকে আচলতে যি উদ্ধাৰ কাৰ্যসূচী অব্যাহত ৰাখিছে। হয়, ইতিমধ্যে 1 ঘণ্টা পাৰ হৈ গৈছে। আচলতে এতিয়ালৈকে তেওঁৰ আচলতে সন্ধান বিচাৰি উলিয়াব পৰা নাই। স্থানীয় লোকে অহৰহ চেষ্টা অব্যাহত ৰাখিছে, কিন্তু দেখা গৈছে 1 ঘণ্টা পাৰ হৈ গৈছে। SDF বাহিনীক খবৰ দিয়া হৈছে। SDF বাহিনী এতিয়ালৈকে আহি উপস্থিত হোৱা নাই ঘটনাস্থলীত। লক্ষীপুৰ থানাৰ আৰক্ষীৰ এটা দল আহি উপস্থিত হৈছে ঘটনাস্থলীত।
হয়, আমাৰ সৈতে উপস্থিত আছে এজন স্থানীয় লোক। তেখেতেও আচলতে উদ্ধাৰ কাৰ্যসূচীত উদ্ধাৰ কাৰ্যসূচী অব্যাহত ৰাখিছে, নিজে পানীত নামি অব্যাহত ৰাখিছে, উদ্ধাৰ কাৰ্যসূচী বিচাৰি আছে। অলপ আগবাঢ়ি আহিব। আপুনি ঘটনাটো দেখিছে, আপুনি কেনেকৈ সংঘটিত হৈছে, কি হৈছিল আচলতে কওকচোন। বাংলা ভাষায় গাছ কেটে কিবা করে আসানো ছিল, কিবা করে পড়লে ঢুকে মানুহজনৰ নাম কি আছিল? আব্দুল বাৰেক। তেওঁ কি কৰিবলৈ আহিছিল? ঘাস কাটিব। আপুনি যিহেতু উদ্ধাৰ কাৰ্যসূচীত আপুনি সহযোগ কৰি আছে, কিমান সময়ৰ পৰা আপোনালোকে আচলতে বিচাৰি আছে? 1 ঘণ্টা হ'ল। 1 ঘণ্টা বিচাৰি পোৱা নাই? মানুহজনৰ বয়স কিমান হ'ব? 60 হ'ব। এইটো পাৰাপাৰ হ'বলৈ ৰাস্তা আছে? ৰাস্তা নাই, অলপ ভাঙি গৈছে, যাওঁতে হয়, এয়া আচলতে তেখেতে প্ৰত্যক্ষ কৰিছিল। তেওঁৰ পিছে পিছে এই লোকজন আছিল। ঘাঁহ কাটিবলৈ আহি আচলতে এই অঘটনটো সংঘটিত হৈছে। আব্দুল বাৰেক নামৰ লোকজন, তেওঁৰ ঘৰৰ পিছফালে এই নলাটো আছে। নলাটো টাকিমাৰীৰ পৰা ফলিমাৰী সংযোগী যি দলং আছে, দলঙৰ তলেদি এই নলাটো গৈছে। আৰু আজি পুৱাৰ ভাগতে দেখা গৈছে যে আব্দুল বাৰেক নামৰ লোকজন ঘাঁহ কাটিবলৈ আহি আচলতে এই নৈত আচলতে ডুব যাবলগীয়া হৈছে। আৰু 1 ঘণ্টা পাৰ হৈ গৈছে, উদ্ধাৰ কাৰ্যসূচী এতিয়ালৈকে বিচাৰি পোৱা নাই। পৰিয়ালৰ লোক কান্দোনত ভাগি পৰিছে। ইতিমধ্যে দেখা গৈছে হেজাৰ হেজাৰ লোক আহি উপস্থিত হৈছে। আৰু স্থানীয় লোকে জাল, যি আচলতে নৌকা আছে, নৌকা দি বিচাৰ খোচাৰ কৰি আছে। উদ্ধাৰৰ বাবে আচলতে অহৰহ চেষ্টা চলাই আছে। কিন্তু দেখা গৈছে 1 ঘণ্টা পাৰ হৈ গৈছে, SDRF বাহিনী এতিয়ালৈকে আহি উপস্থিত হোৱা নাই। লক্ষীপুৰ থানাৰ আৰক্ষীৰ দল এটা আহি উপস্থিত হৈছে। আৰু সমগ্ৰ ঘটনা আচলতে দেখা গৈছে সমগ্ৰ অঞ্চলত এক চাঞ্চল্য বিৰাজ কৰিছে। আপোনালোকে লক্ষ্য কৰিছে লক্ষীপুৰ আৰক্ষীৰ দল এটা আহি উপস্থিত হৈছে, আৰক্ষীয়ে সহযোগ কৰিছে। আপোনালোকে পোনপটীয়া সম্প্ৰচাৰ 3 নিউজ লাইভত আপোনালোকে দেখি আছে। আজি পুৱাই সংঘটিত হৈছে এক অনাকাংক্ষিত ঘটনা। 60 বছৰীয়া এজন বৃদ্ধ পানীত পৰি আচলতে সন্ধানহীন হৈ আছে। গভীর আছে নাকি? না, এই যে জেসিবিতে মাটি কাটে নিয়ে যেমন খালটা বানাই দিল। খাল না আছিল, নালা না আছিল, নালা না আছিল, জেসিবিতে মাটি কাটিয়ে খাল বানাই দিছে। কেইদিন আগত মাটি কাটিছে? 2 মাহ হল। 2 মাস রেগুলার পানি দিচ্ছে। গোটেইখিনি একবারে গোটেইখিনি মাটি কাটি একবারে ক্লিয়ার করলে এটা হইতো না, মানে রাস্তাটা হয়ে গেছে। এটা আগত রাস্তা আছিল, এনেকুৱা নাছিল। আগত তো নাল নাছিল, নালা নাছিল, না ছিল কিন্তু ওইরকম না, গভীর আছে, গভীর নালা নাছিল। নহয় না, আগে মানুষ খেতি করছে, এটা খেতি আবাদ করছে। এটা আমার পানি না থাকে, যদিও পানি বর্ষা হয় 1 কুবুল 1 গলা পানি হয়, কিন্তু এইবারে খাল ফুরাতে এবং অনেক গভীর হয়ে গেছে। উদ্ধার কাৰ্যসূচী অব্যাহত আছে। ইতিমধ্যে স্থানীয় লোকে আচলতে ব্যক্ত কৰিছে যে উক্ত ঠাইডোখৰত আচলতে পূৰ্বে কোনো ধৰণৰ নাল নাছিল, নালা নাছিল। এবাৰ নতুনকৈ আচলতে চৰকাৰীভাৱে নালা খান্দি উলিওৱা হৈছে, বৃহৎ নালা খান্দি উলিওৱা হৈছে। যোৱা কেইদিন আগতে আচলতে নালা খান্দিছে, তাৰ বাবে আচলতে এই অঘটন সংঘটিত হোৱা বুলি